নলবাৰী ৰাস মহোৎসৱত এইবেলি আমি উপহাৰৰ ব্যৱস্থাপনা কৰিছিলোঁ। যি উপহাৰ কুপনত আমি 5টাকৈ পুৰস্কাৰ দিছিলোঁ। প্ৰথম পুৰস্কাৰ ইনোভা এখন আছিলে, দ্বিতীয় পুৰস্কাৰ থাৰ এখন আছিলে, তৃতীয় পুৰস্কাৰ ব্ৰিজা এখন আছিলে আৰু চতুৰ্থ পুৰস্কাৰ কিয়া সনেট আছিলে আৰু পঞ্চম পুৰস্কাৰ হুণ্ডাই নিউজ গাড়ী এখন আছিলে। তো আমি ইতিমধ্যেই সকলো ব্যৱস্থা আঁতৰাই আমি যি নিয়মমাফিক চৰকাৰী নিয়মমাফিক উপহাৰ কুপন লোৱা আৰু প্ৰদানৰ ক্ষেত্ৰত আটাইবোৰ নিৰীক্ষণ কৰি আজি আমি এই উপহাৰ 5টা পৰিয়ালক 5টা উপহাৰ প্ৰাপকক আমি এই উপহাৰবোৰ প্ৰদান কৰিলোঁ। শ্ৰী শ্ৰী হৰি মন্দিৰৰ যি শুভাকাংক্ষী তথা আমাৰ যি দৰ্শনাৰ্থী তেখেতসকলে ইয়ালৈ আহি পেলাই উপহাৰ ক্ৰয় কৰি এটা টিকেট কাটি আজি তেখেতসকলে উপহাৰ পাই নথৈ আনন্দিত হৈছে। আমাৰ মাজত তেখেতসকলে ইতিমধ্যে বক্তব্য প্ৰদান কৰিছে। শ্ৰী শ্ৰী হৰি মন্দিৰৰ সঁচাকৈ ৰাস মহোৎসৱ, শ্ৰী শ্ৰী হৰি মন্দিৰৰ উপহাৰ কুপনৰ ব্যৱস্থাপনা সঁচাকৈ শলাগ ল'বলগীয়া। তেখেতে দূৰণিবতীয়া লখিমপুৰৰ পৰা পাইছে প্ৰথম পুৰস্কাৰ, হাজোৰ পৰা পাইছে, বিহাৰত থকা লোকে পাইছে। এনেকুৱা লোকে আমাৰ ইয়াৰ পৰা উপহাৰ পত্ৰ ক্ৰয় কৰি আজি উপহাৰ প্ৰায় তেখেতসকলে নিব পাৰি আহিছে আৰু নিয়াৰ আপোনালোকে ইতিমধ্যে দেখিলে আমি তেওঁলোকৰ নিয়ম আৰু আমাৰ নিয়ম আটাইবোৰ লগাই পেলাই তেওঁলোকক আজি আমি উপহাৰসমূহ প্ৰদান কৰিলোঁ। এই সুন্দৰ খেলখন আপোনালোকে ইতিমধ্যেই প্ৰচাৰ চলাই আছিলে। আজিও এই খেলখনৰ উপহাৰসমূহ আমি প্ৰদান কৰা এই অনুষ্ঠানটো আপোনালোকে ছ'চিয়েল মিডিয়াই হওক বা বাতৰি যোগেই হওক প্ৰচাৰ কৰাৰ বাবে আমি শলাগ লৈছোঁ। সময়ৰ প্ৰয়োজন, কিন্তু কম সময়ৰ ভিতৰত হ'লেও যিখিনি আমাৰ টিকেট সভা কৰিছিলে মাত্ৰ 1.5 লাখ টিকেট, এই টিকেটখিনি এদিনৰ আগতে শেষ হোৱাৰ কাৰণে মানে আমাৰ হৰি মন্দিৰৰ এটা বৰ ভাল এটা আশীৰ্বাদ থকা বুলি ধৰি ল'ব লাগিব। আৰু এইবেলি আমাৰ উপহাৰৰ যিকেইটা মানে উপহাৰ প্ৰায় বাহিৰতে গৈছে, মাত্ৰ নলবাৰীতে ৰৈছে বোধহয় এটা থাৰখন ৰৈছে, বাকী লখিমপুৰে ফাৰ্ষ্ট